সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰলী টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত। অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং। গতিকে আজিয়েই আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত। ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য। আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট। আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297। আজি আমি আপোনালোকক ক'বলৈ ওলাইছোঁ বিশিষ্ট জিকিৰ আৰু জাৰি গীতৰ শিল্পী 85 বছৰীয়া মহম্মদ বদৰুদ্দিন আহমেদৰ কথা। এইগৰাকী 85 বছৰীয়া মহম্মদ বদৰুদ্দিন আহমেদৰ মনত আছে এটি দুখ। এইগৰাকী শিল্পী ৰজা ঘৰীয়াৰ ওচৰত উপেক্ষিত। শিল্পীগৰাকীয়ে শিল্পী পেঞ্চনৰ পৰাও আজি বঞ্চিত, আনকি এককালীনভাৱেও নাই পোৱা কোনো সাহাৰ্য। শিল্পীগৰাকী বাৰ্ধক্যজনিত সমস্যাত ভুগি আছে বহুদিনৰ পৰা। মোৰ মনত ভেদভাৱ নাই হাল্লা, মোৰ মনত ভিনপাৰ নাই হাল্লা। হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান, মোৰ মনত একেটি ভাৱ। কেলৈ আহিলোঁ আয় হাল্লা, এই দুনিয়ালৈ আয় আল্লা। আয় সৰুতে নগ'লোঁ মৰি, সৰু আজাবৰ আয় আল্লা। বাতৰি শুনি আয় আল্লা, আয় আগলৈ নচলে ভৰি। মোৰ নাম বদৰুদ্দিন আহমেদ, মোৰ ঘৰ নাহৰদিৰে। 1939-40 মানতে মোৰ জন্ম। 5 বছৰ বয়সত মোৰ বাবা ঢুকালে। পাহৰিলোঁ কিমান চনত স্কুল লগাই নিয়ে স্কুলত দিলেগৈ। 58 চনলৈকে টিচাৰ আছিলে। 58 চনত কুৰালগুৰি হাইস্কুলত তেতিয়া পঢ়িছিলোঁ এবছৰ। তাত ফেইল কৰিলোঁ। ফেইল কৰাৰ পিছত আৰু মোৰ স্কুল যোৱা নহ'ল আৰু। ঘৰতো নচলে। ছোৱালী তিনিজনীয়ে জীয়াই আছিলে, মা আছিলে। কেঁকাবাৰটো বৰ লিটা গাত বল নাই। ইমানটা স্কুল ইমানটা সামৰি আৰু খেতিপথাৰত লাগিলোঁ। বৰ্তমান এতিয়ালৈকে আৰু খেতিপথাৰতে মই আজি কেইবছৰমানৰ পৰা খেতিপথাৰত যাব নোৱাৰা হ'লোঁ আৰু নাযাওঁ। ল'ৰায়ো যাবলৈ নিদিয়ে এতিয়া। ল'ৰা বিয়া পাতিলোঁ। বয়স এতিয়া মোৰ 85 যাওঁ হ'ল আৰু। জিকিৰৰ লগত জড়িত মই প্ৰায় 60 চনৰ পৰাই মই জড়িত জিকিৰৰ লগত। চৰকাৰৰ পৰা আজিলৈকে মই একো নাপালোঁ। আবেদন নিবেদনো মোক বহুতবাৰ কৰা গ'ল। মঞ্চত 1964 চন অসম সাহিত্য সভা ডিগবৈ। তাৰপৰা একেৰাহে কৰি আছোঁ। চৰকাৰৰ ফালৰ পৰা একো পোৱা নাই। জনাব বাৰু যদি সুবিধা দিয়ে। আপোনালোকে জনাব কিবা এটা মোক চৰকাৰী বাবে কিবা এটা যদি দিয়ে। অসুখটো এতিয়া মোৰ
এজমেটিকটো হ'ল মই ৰাতি 3-4টা বজাত প্ৰায় ঘৰ সোমাওঁহি মোৰ ভয় নালাগে দিনত মোৰ এটা এক্সিডেণ্ট হৈ গ'ল পাছফালৰ পৰা বাইক এখন মাৰি দিলে পৰিলোঁ সেই পৰাৰ লগে লগে পিঠিফালে এটা অসুখ আহিল তাৰ লগে লগে এজমেটিকটো আহিল এতিয়া ক'ৰবাত কেতিয়াবা গ'লেও আৰু মই বেছি সময় নকৰোঁ আৰু 10-5 মিনিট কিবা এটা গাই পেলাই মই সোনকালে গৈছোঁ মই এতিয়া নাযাওঁৱে কাৰণ গালে যাবলৈ গ'লে এই ঘৰতো লৈ অলপ বেয়া পায় এতিয়া বৃদ্ধ হৈ আহিলোঁ অলপ টোপনি ক্ষতি কৰিবলৈ নিদিয়ে নহ'লে মই একে ধৰা মই 3 দিন 3 ৰাতি চকু নলগাকৈ মই আছিল মিউজিকেই গাইছিলোঁ নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও